সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিজনী আঞ্চলিক কমিটিৰ উদ্যোগত বিজনীত কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা সভা। চিৰাং জিলাৰ বিজনীস্থিত আম্বেদকাৰ হলত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিজনী আঞ্চলিক কমিটিৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখিনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিজনী আঞ্চলিক কমিটিৰ সভাপতি গোবিন্দ সাহাই কৰা সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ফেডাৰেশ্যনৰ বিজনী আঞ্চলিক কমিটিৰ সম্পাদক প্ৰশান্ত বসুৱে। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বাংলা মাধ্যমত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আৰু ডিষ্টিংশ্যন মাৰ্ক লৈ উত্তীৰ্ণ হোৱা প্ৰায় 153 গৰাকী কৃতি ছাত্ৰ ছাত্ৰীসকলক উত্তৰীয়াৰে সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ কলম প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰা হয়। লগতে এই সভাখনত বিশেষভাৱে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শুভম মজুমদাৰ আৰু কাৰ্যকৰী সভাপতি ব্ৰজগোপাল চৰকাৰক এখন উত্তৰীয়া মানপত্ৰ মেগাজিন আৰু ডোটৰা প্ৰদান কৰি সন্মানিত কৰে। বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিজিনী আঞ্চলিক কমিটিৰ আৰু বিজিনী সমন্বয় মঞ্চ সামাজিক ও সাংস্কৃতিক বিজিনীৰ যৌথ উদ্যোগত MCLA খলিলুৰ ৰহমান আৰু বিজিনীৰ বিশিষ্ট সমাজসেৱক ডক্টৰ সুবীৰ কুমাৰ দাসক উত্তৰীয়া সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ মেগাজিন আৰু ডোটৰা প্ৰদান কৰে। নিউজ ডেস্ক বিজিনী ফাৰ্ষ্ট 24। সম্মানীয় বিকাশ দাস মহাশয়কে পৌলমী দাসের হয়ে তার পিতৃ কি মানপত্র নমস্কাৰ। আজি আমি সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সদ্য ঘোষিত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক আমি বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা অনুষ্ঠান এটি পাতিছিলোঁ। তাতে আমাৰ বিজনী আঞ্চলিকৰ অন্তৰ্গত প্ৰায় 153জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা অনুষ্ঠানটো প্ৰদান কৰোঁ। লগতে যোৱা বছৰ আমাৰ বিজনী অঞ্চলৰ পৰা তিনিজনী ছাত্ৰী নীট পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সুখ্যাতিৰে, সেই তিনিজনকো লগতে আমি সম্বৰ্ধনা প্ৰদান কৰোঁ। লগতে আমাৰ যোৱা নিৰ্বাচনত নিৰ্বাচিত প্ৰতিনিধিসকল আমাৰ বিজনীৰ মাননীয় বিধায়ক মহোদয় 17 নং হুবাইজাৰ সমষ্টিৰ মাননীয় পাৰিষদ ধীৰাজ বৰগোহাঞি ডাঙৰীয়া, লগতে আমাৰ 19 নং থুৰিবাৰী সমষ্টিৰ মাননীয় পাৰিষদ খলিলুৰ ৰহমান ডাঙৰীয়াক আমি সম্বৰ্ধনা প্ৰদান কৰাৰ এটা প্ৰয়াস কৰিছিলোঁ। কিন্তু বিশেষ কাৰণবশতঃ আমাৰ মাননীয় বিধায়ক আৰু আমাৰ 17 নং সুবাইজাৰ সমষ্টিৰ মাননীয় পাৰিষদ ধীৰাজ বৰগোহাঞি ডাঙৰীয়া উপস্থিত হ'ব পৰা নাই। পিছলৈ আমি তেওঁলোকৰ সম্বৰ্ধনা পত্ৰটো আমি প্ৰদান কৰিম তেওঁলোকৰ অফিচত গৈ। যিয়ে নহওক, আমাৰ এই অনুষ্ঠানত আজি উপস্থিত হৈছিলে আমাৰ 19 নং সুবাইজাৰ সমষ্টিৰ মাননীয় পাৰিষদ খলিলুৰ ৰহমান ডাঙৰীয়া। তেখেতক আমি বিজনী আঞ্চলিকৰ তৰফৰ পৰা সম্বৰ্ধনা এটি পত্ৰৰ লগতে এটি মমেণ্টৰ লগত আৰু এখন মেগাজিনেৰে আমি সম্বৰ্ধনা প্ৰদান কৰোঁ। আৰু লগতে আমি সম্বৰ্ধনা প্ৰদান কৰোঁ আমাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি মাননীয় ব্ৰজগোপাল চৰকাৰ মহাশয়, লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মাননীয় শুভম মজুমদাৰ মহাশয়ৰ লগত আমাৰ বিজনীৰ এজন সমাজসেৱক ডক্টৰ সুবীৰ কুমাৰ দাস মহাশয়ক আমি সম্বৰ্ধনা প্ৰদান কৰোঁ। আৰু লগতে আন এজন সমাজসেৱক আমাৰ বিজনী শিশু কল্যাণ
এম ই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মাননীয় বিশেশ্বৰ মৈত্ৰী মহাশয়ক আমি বিজনী আঞ্চলিকৰ তৰফৰ পৰা সম্বৰ্ধনা প্ৰদান কৰোঁ। আগন্তুক দিনতো আমি এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ পাতি থাকিম। আজিৰ এই অনুষ্ঠানত আমাক যিসকলে বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিলে তাৰ বাবে আমি বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আগন্তুক দিনত আমাৰ সদৌ BTC বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিজনী আঞ্চলিক কমিটিৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰত যাতে এনেকৈ আমাক সহায় সহযোগিতাৰ হাত আগবঢ়ায় তাৰ বাবে আমি আশা ৰাখিছোঁ আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিজনীৰ সকলো সাংবাদিক বন্ধুসকলক যিসকলে আজি এই অনুষ্ঠানটোত আৰম্ভণিৰ পৰা শেষলৈ থাকি আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে পুনৰবাৰ আমাৰ বিজনীৰ সকলো সাংবাদিক বন্ধুসকললৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কিমান পাৰ্চেণ্ট পাই উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বোধনা জনালে? আমাৰ আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ বিজনীৰ 4টা বাংলা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতিজন প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু অন্যান্য বিদ্যালয়ৰ যিসকলে ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন মাৰ্ক পাইছিলে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।